নমস্কাৰ একাপ চাহ আৰু কিছু আলোচনাৰ আজি শিতানত আজি আমাৰ লগত আছে বৰদবী মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা অসম সাহিত্য সভাৰ সৈতে জড়িত এগৰাকী ব্যক্তি তিনিচুকীয়া জিলা সাহিত্য সভাৰ উপসভাপতি তথা সম্পাদকৰ আসন অলংকৰণ কৰা এগৰাকী ব্যক্তি আজি আমাৰ লগত আছে তেখেত হৈছে এয়া আমাৰ তৰংগমল্ল বৰুৱা গতিকে আজি সেই ব্যক্তিগৰাকীৰ সৈতে দুটামান সৰু সৰু কথা পাতিম সাহিত্যৰ সম্পৰ্ক আচলতে কথাটো এনেকুৱা হয় আমাৰ সাহিত্য বুলি ক'লে বিৰাট ডাঙৰ ছাবজেক্ট এটা আহিনা বুজোৱা হয় মই ইমান আজি টেক্টত কৰিবলৈ কথা নাপালোঁ একদম সৰু সৰু কথা কিছুমানে আলোচনা কৰিম যেনে ধৰক চুটি গল্প আপোনালোকে সকলোৱে পঢ়িছে চুটি গল্প উপন্যাস বহুতে ভালো পায় কিন্তু চুটি গল্প বুলি ক'লে কিমান ছুটি হ'লে এটা চুটি গল্প বুলি আমি ক'ব পাৰোঁ এপেজৰ ভিতৰতো হয় কিছুমানে 2 লাইন 4 লাইনৰ সৰুকৈ হয় আচলতে ইয়াৰ অৰ্থটো মানে কি চুটি গল্প অকণমান যদি আমাক সংজ্ঞাই জনাই ভাল লাগিব চুটি গল্প আচলতে মানুহৰ মাজত কিছুমান ভুল ধাৰণা আছে চুটি গল্প একেবাৰে চুটি হোৱা উচিত আচলতে চুটি গল্পৰ বিষয়বস্তুটো সম্পৰ্কত এটা কোৱা হয় যে বিষয়বস্তুটো চুটি হোৱা উচিত তোমাক এটা মই সাধাৰণ উদাহৰণ দিছোঁ এজন বন্ধুৱে আনজন বন্ধুক সুধিলে তুমি ভূত বিশ্বাস কৰা নে বন্ধুজনে উত্তৰ দিলে কৰোঁ কি কাৰণে কোৱা বুলি ঘূৰি চাই দেখিলে বন্ধুজন নাই এইটো বিশ্ব আটাইতকৈ চুটি গল্প বুলি কোৱা হয় কিন্তু এইটো চুটি গল্প শাৰীত নপৰে চুটি গল্প আংগিকৰ অভাৱ হৈছে আচলতে কথাটো হৈছে কি এজন মানুহৰ যিটো বহুমাত্ৰিক চৰিত্ৰ ধৰা শিক্ষানুষ্ঠানত এজন ছাত্ৰ হিচাপে থাকে ঘৰত কাৰোবাৰ সন্তান হিচাপে থাকে খেলা ধূলা কৰিলে খেলুৱৈ হয় দোকানলৈ কিবা আনিব গ'লে এজন গ্ৰাহক হয় এই বহুমাত্ৰিক চৰিত্ৰৰ যিকোনো এটা চৰিত্ৰ চুটি গল্পত অলংকৰণ হ'ব উপন্যাসত বহুমাত্ৰিক চৰিত্ৰ গোটেইবোৰ সাঙুৰি খায় গতিকে সমালোচকৰ মতে চুটি গল্প হৈছে এখন অৰণ্যৰ এটি পখিলা ক'ৰবাৰ পৰা উৰি আহি এপাহ ফুলত পৰি আকৌ ক'ৰবালৈ উৰি গুচি গ'ল কিন্তু উপন্যাস হৈছে অৰণ্যখন এটা অজগৰ সমগ্ৰ অৰণ্যখনেই অজগৰৰ বিচৰণভূমি বিষয়টো তেনেকুৱা এটা কাহিনী সম্পূৰ্ণৰূপে সাঙুৰি উপন্যাসখন সাঙুৰি ল'ব পাৰে কিন্তু এটা চুটি গল্পই ধৰি লোৱা এজন ব্যক্তিৰ তেওঁৰ জন্মৰ পৰা মৃত্যুলৈকে তেওঁ সমগ্ৰ কৰ্মৰাজিৰ বিষয়ে যদি এখন উপন্যাস লিখিব পাৰিব কিন্তু চুটি গল্পত গোটেই কৰ্মৰাজিখিনি সাঙুৰি ল'ব নোৱাৰিব আৰু এটা কথা এতিয়া আমি দেখি থাকোঁ বা টিভিটো দেখোঁ ইউটিউব বা সামাজিক মাধ্যমত বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ কবি সন্মিলনবোৰ যে হয় বাহিৰত যিবোৰ হাস্য ব্যংগ কবি সন্মিলন হয় এটা ডাঙৰ অডিটৰিয়াম ফুল হৈ থাকে প্ৰায় 800-900 মানুহে ভৰ্তি হৈ থাকে আৰু কবিতা শুনিবলৈ যায় কিন্তু সেই পটভূমিটো অসমত সম্পূৰ্ণ পৃথক এনেকুৱা দেখিবলৈ পাওঁ যেতিয়া এজন কবিয়ে কবিতাটো পাঠ কৰে তাৰপিছত তেওঁ লাহেকৈ প্ৰস্থান কৰে পিছৰ কবিজনে ৰৈ নাথাকে আপুনিতো সাহিত্য সভাৰ লগতে জড়িত গতিকে এনে পৰিস্থিতিবোৰ আপোনালোকে মোকাবিলা কৰিছে নে বাৰু মানে কবি সন্মিলনৰ যেতিয়া সঞ্চালক হয় মানে কাৰোবাৰ বাবে অপ্ৰিয় বা হ'ব পাৰে বা তৰল কথা নহয় এই তুমি যিকেইটা সমস্যাৰ কথা ক'লা এই বিষয়ে ক'বলৈ গ'লে সেই সঞ্চালকজনৰ ভূগোল আৰু অংকৰ জ্ঞান দৰকাৰ ভূগোলৰ জ্ঞান এইটো কাৰণে দৰকাৰ হয় যিটো তুমি যে ক'লা বহু সংখ্যক কবি থাকে তাৰ এজন তুমিও সঞ্চালক হ'লা তোমাক আহি এজনে ক'লে মই আহি ক'লোহি দুলীয়াজনৰ কবি সন্মিলন হ'ল মই আহি ক'লোঁ যে মোৰ ঘৰ ডিগবৈত মোৰ কবিতাটো সোনকালে দিব কোনোবাজনে আহি ক'লে মোৰ ঘৰ টেঙাখাটত মোৰ কবিতাটো অলপ সোনকালে দিব এতিয়া দুলীয়াজনৰ পৰা ডিগবৈ বেছি দূৰ নে টেঙাখাট বেছি দূৰ কোনজনক আগত দিবা সেইটো জানিবলৈ হ'লে তুমি ভূগোলৰ জ্ঞান দৰকাৰ হ'ব অংকৰ জ্ঞান এইটো কাৰণে লাগে যে তুমি ক'লা এজন কবিয়ে কবিতা পাঠ কৰি গুচি গ'ল তাৰপিছৰজনে কবিতা পাঠ কৰি গুচি গ'ল এইদৰে নিজৰ কবিতা পাঠ কৰি যোৱাৰ পাছত শেষৰজন কবিয়ে যেতিয়া কবিতা পাঠ কৰিব কেইজন কবিতাত বা শ্ৰোতা উপস্থিত থাকিব সেইটো জানিবলৈ হ'লে অংকৰ জ্ঞান দৰকাৰ এটা প্ৰশ্নৰ উত্তৰ আমি আংশিকভাৱে পালোঁ বুলি ধৰিছোঁ কাৰণ মই বস্তুটো সেইকাৰণে কৈছোঁ যে বাহিৰত হলবোৰ পূৰা ভৰ্তি হৈ থাকে আমাৰ ইয়াত মানে লাহে লাহে মানুহবোৰ গুচি যায় সেইটো কাৰণে মই বস্তুটো আংশিকভাৱে পাইছোঁ কাৰণ গোটেই মানুহখিনি ধৰি ৰাখিব পৰা গুণটো যিটো হাস্য ব্যংগ কবিসকলে দেখুৱাই আছে গোটেই ভাৰতত আমাৰ অসমৰ ক্ষেত্ৰত কিন্তু মই সেইটো মানে নেদেখাৰ কাৰণ এইটো দেখিছোঁ হিন্দী ভাষাত তোমাৰ হাস্য ব্যংগৰ চাৰি আছে হাস্য ব্যংগৰ কবিতা আছে অসমীয়াত নথকা নহয় কিছু সংখ্যক কবিয়ে হাস্য ব্যংগৰ কবিতা ৰচনা কৰিছে কিন্তু হিন্দী ভাষাৰ দৰে বা অন্যান্য ভাষাৰ দৰে বহুলভাৱে ইয়াৰ চৰ্চাই হওক ৰচনাই হওক বা তেনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত হোৱা নাই কথাটো এনেকুৱা হৈছে মানে আধুনিক কবিতা বাংলা কবি মাইকেল মধুসূদন দত্তই প্ৰৱৰ্তন কৰা অমৃতাক্ষৰ চন্দ্ৰৰ আৰ্হিত ৰমাকান্ত চৌধুৰী আৰু ভোলানাথ দাসে
অসমীয়া সাহিত্যত যি আধুনিক কবিতা পাতনি মেলিলে সেই আধুনিক কবিতা এতিয়া মেলামুখী হৈ ব্যাপক হাৰত কবিৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু তাৰ বিপৰীতে যেনেধৰণে চৰ্চা হ'ব লাগিছিল বা তুমি যিদৰে অন্যান্য ভাষাৰ হাস্যব্যংগ কবি সন্মিলন উপভোগ কৰিছা বা বহুজনে অন্যান্য ভাষাৰ বিভিন্ন কবিতা অধ্যয়ন কৰিছে এই চৰ্চাটো খুব কম সংখ্যকৰ মাজত আছে সেইটো কাৰণে আমি যিসকল কাব্যপ্ৰেমীসকলে ভবাৰ দৰে আমি হয়তো অসমীয়া সাহিত্যত যেনেধৰণে এতিয়া সম্প্ৰতিত অসমীয়া কবিতা উত্তৰ আধুনিকতাবাদত প্ৰৱেশ কৰিছে বুলি কয় উত্তৰ আধুনিকতাবাদত প্ৰৱেশ কৰা অসমীয়া কবিতাক আমি যেনেদৰে বিচাৰোঁ তেনেদৰে হয়তো আমি আমাৰ পোৱাৰ সৌভাগ্য হওঁ এই কথাটোৰ পৰা সংগতি ৰাখি আৰু এটা কথা মোৰ মনলৈ আহি আছিল গতিকে আপোনাক আজি তাই কথাটো সুধিব বিচাৰিছোঁ আমাৰ ছ'চিয়েল মিডিয়াত আজিকালি দেখিবলৈ পাওঁ মই বিশেষকৈ কমেণ্টবোৰ পঢ়োঁ লিখে খুব পজিটিভ আৰু কিছুমানৰ যোগাত্মকেই হওক বা ঋণাত্মক মন্তব্যই হওক মন্তব্যৰ মাজত কিন্তু সাংঘাতিক ধৰণে ভুল কিছুমান আমি দেখিবলৈ পাওঁ শব্দৰ ভুল যেনে ভৰচুকা ভুল হওক ভৰ দীৰ্ঘকাৰ ভুল হওক ইমানেই বানানৰ ভুল এই বিষয়ে আপোনাৰ বস্তুটো আপুনি কেনেধৰণে বিশ্লেষণ কৰে এইটো হয় এটা আলোচিত চৰ্চিত বা চিন্তিত বিষয় বুলিয়ে ক'ব লাগিব বানানৰ ভুল হয় হস্যইকাৰ দীৰ্ঘইকাৰ যিবোৰ কৈছা যথেষ্ট ভুল হয় কথিত যিটো ভাষা আমি কওঁ কথিত ভাষাৰ লগতো লিখিত ভাষাৰ কিছু সম্পৰ্ক আছে যেনেকৈ অসমীয়া ভাষাত যোৱাকালি অহাকালি বুলি কালি আছে কাইলৈ আছে যোৱাকালি অহাকালি যেতিয়া কৈ থকা হয় সেই কোৱাৰ অভ্যাসটো যেতিয়া লিখিত ৰূপ ল'ব তেতিয়াও যোৱাকালি অহাকালি লিখে আৰু এই বিষয়টো শিক্ষা ব্যৱস্থাৰ লগত মই যিহেতু শিক্ষকতা বৃত্তিৰ লগতো জড়িত এই বিষয়টো বুনিয়াদী স্তৰৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ত শুদ্ধভাৱে জ্ঞান দিব লাগিব শিক্ষা দিব লাগিব মই কাকো সমালোচনা কৰিব যোৱা নাই বিষয়টো এনেকুৱা হৈছে আমাৰো দুখ আছে বা আমাৰ অগ্ৰজসকলৰো দুখ আছে কথা এনেকুৱা হ'ল কেইবাটাও প্ৰজন্ম ধৰি এনেধৰণে ভুলভাৱে অসমীয়া ভাষাটো চৰ্চা কৰি আহি আছে সেই প্ৰজন্মসকলৰ মাজত বহুজন এতিয়া শিক্ষকতা বৃত্তিৰ লগত জড়িত হ'ল তেওঁলোকে যিহেতু যোৱাকালি অহাকালি বা এনেধৰণৰ ভুলভাৱে কিছু শব্দ ব্যৱহাৰ কৰি আহি আছে গতিকে তেওঁলোকৰ শ্ৰেণীকোঠাটো একেধৰণে তেওঁলোকৰ মুখৰ পৰা শিক্ষাদান ওলাইছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যোৱাকালি অহাকালি বা তেনেকুৱা ধৰণৰ কিছুমান যিবিলাক ভুল বুলি আমি কওঁ যিবোৰ ভুল তেনেধৰণে শিক্ষা লৈ আছে গতিকে ছাত্ৰ ছাত্ৰীৰ সমান্তৰালভাৱে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ইয়াত সচেতনাৰ প্ৰয়োজন আছে আৰু কিছু ক্ষেত্ৰত প্ৰশিক্ষণৰ প্ৰয়োজন আছে বহুত বহুত ধন্যবাদ প্ৰিয়ংকাদাই আজি আমি বহুখিনি কথাই পাতিলোঁ ইতিমধ্যে আমাৰ চাহো শেষ হৈছে কথাখিনি আমাৰ দৰ্শকসকলে যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ কিমানখিনি আমি সমল দিব পাৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে নাজানো আপোনালোকৰ এটা বহুমূলীয়া মতামতে আমাক অনাগত দিনত বাট প্ৰদৰ্শক হিচাপে কাম কৰিব গতিকে আপোনালোকৰ মন্তব্য নিশ্চয়কৈ প্ৰয়োজন আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটা দিনত নতুন এটা বিষয়ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হোৱা মানুহে আজি